morning everyone and welcome to my YouTube channel. আজি Sunday তাতে কি 26 জানুৱাৰী পৰিলে এটা এনে গ'ল মই মাজে মাজে শৰ্ট ভিডিঅ' দিওঁ আৰু লং ভিডিঅ' দিছিলোঁ যোৱা সপ্তাহতে দিছিলোঁ তেনেকৈ এডিট কৰিবলৈ সময়ো নাপাওঁ তাৰ লগত বহুত কিবা কিবি কৰিব লাগে বাকী নাজানো যিখিনি কৰিব লাগে যিখিনি কৰিছোঁ নিজে কৰিছোঁ আৰু প্লিজ কিবা যদি ভুল হয় মোক ক'বলৈ নাপাহৰিব আৰু আজি চাওকচোন ৰ'দটো বহুত ধুনীয়াকৈ পৰিছে কালি যে একদম ডাৱৰীয়া হৈ আছিল বতৰটো নহয়নে আপোনালোকৰ ফালে চাগে একেই আছিলে আৰু আজি কাপোৰ ধুবলৈ ভাল হ'ব যি কি নহয় আজি ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ আশা কৰোঁ সকলোৱে চাই ভিডিঅ'টো ভাল পাব থেংক ইউ এতিয়া মই অলপ গাখীৰ গৰম কৰিছোঁ ভাবিছোঁ আজি অলপ কফি খাওঁ মই তেনেকৈ ইমান কফি নাখাওঁ সদায় চাহে খাওঁ বাৰু কিন্তু আজি দেওবাৰ বুলি খাবলৈ মন গ'ল কফি অলপ আৰু কফি খাব লাগে তেতিয়া মানে অকণমান ভাগৰো গুচি যায় টোপনি ভাৱটো আৰু এয়া মোৰ কফি ৰেডি হৈ গ'ল আৰু এতিয়া মেগী বনাবৰ কাৰণে মই গাজৰ অলপ লৈছোঁ গাজৰ কুটি লৈছোঁ যদি ভেজিটেবল মেগী বনাম ভেজিটেবলৰ লগত বনাম সুদা মেগী ভাল নালাগে খাই দেই আমিতো আগতে প্ৰায়ভাগ সৰুতে যেতিয়া স্কুল গৈছিলোঁ তেতিয়া অকল টিফিনত মেগী মইতো অকল মেগীয়ে লৈ যাওঁ মেগী পালে আৰু একো নালাগে আৰু যিমান যি হ'লেও কিন্তু সেই আগৰ দিনবোৰ দৰে এতিয়া কেতিয়াও হ'ব নোৱাৰে আগৰ সেই স্কুল লাইফ কি যে ক'ম একোৱে টেনশ্যন নাছিলে অকল পঢ়িব লাগে আৰু স্কুল যাবলৈ খাব লাগে বাছ ইমানেই কিন্তু এতিয়াৰ লাইফটো ট'টেলি চেঞ্জ হৈ গ'ল নহয়নে এতিয়া ক'ৰ কি চিন্তা যে সোমাই গ'ল প্ৰফেচনেল লাইফ ফেমিলি লাইফ চব মানে একগোট খাই গ'ল আৰু এই কথা পাতোতে হৈ গ'ল মোৰ মেগী ৰেডি আৰু এইফালে মোৰ কমলা আনি থোৱা আছিল দুটামান ভাবিলোঁ আজি কমলাৰ জুচ বনাই খাওঁ সদায়তো কমলা খাই থাকোঁ এনেকৈ আৰু এই মোৰ জুচ ৰেডি কিন্তু বেছি নহ'ল অলপহে ওলালে দেই দুটা কমলা আছিল আৰু এইফালে মোৰ ব্ৰেকফাষ্টটো ৰেডি হৈ গ'ল ব্ৰেকফাষ্টত আজি মেগী বনালোঁ আৰু বইল ডিম কৰিছিলোঁ আৰু এইফালে অলপ ফ্ৰুটছ আছিলে আৰু এইখিনি কমলাৰ জুচখিনি আৰু এতিয়া খাবলৈ বহি ল'লোঁ আৰু খাই পেলাই মই চালোঁ যে মই ইমানো বেয়া নবনাওঁ ভালে বনাইছোঁ মানে কেতিয়াবা ন এনেকৈ যে নিজে নিজৰ কাৰণে বনাই খাওঁ ন বহুত ভাল লাগে ন আপোনালোকে চেল্ফ লাভ কৰেনে আৰু যদি নকৰে প্লিজ আজিৰ পৰা কৰিব কাৰণ আমি নিজেই নিজৰ কাৰণে স্পেচিয়েল আৰু মই কিয় ৱেইট কৰিম মোক কোনোবাই বনাই খুৱাব বুলি কাৰণ মই নিজেই নিজৰ কাৰণে বনাম আৰু মই নিজেই নিজৰ কাৰণে স্পেচিয়েল আৰু এয়া অলপ ওলাই আহিলোঁ মোৰ ৰুমত যে একদম চব্জিয়ে নাই আজি একদম খালী হৈ আছে আৰু এইফালে মাছো ল'লোঁ অকণমান তাৰপিছতে চব্জি বজাৰ কৰিলোঁ ইটো সিটো এয়া মোৰ চব্জি বজাৰ এবাৰ আহি পেলাই মাছখিনি ফ্ৰাই কৰি ল'লোঁ আজি দুপৰীয়া সাঁজ এনেকৈয়ে খালোঁ আজি দিনটো মই এনেকৈয়ে গ'ল আপোনালোকক কেনেকুৱা গ'ল জনাবচোন আৰু এয়া ইভিনিং চাহ একাপ খালোঁ তো আজিলৈ ভিডিঅ'টো ইমানেই যদি ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব